মাৰ্ঘেৰিটাৰ উলুপত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় কংচেং ৰূপালী জয়ন্তী দিৱস। উলুপ ফুৰালুং সংঘৰ উদ্যোগত অনুষ্ঠিত হোৱা অনুষ্ঠানটিৰ অন্তিম দিনাৰ কাৰ্যসূচী অনুসৰি ৰূপালী জয়ন্তী দিৱসৰ 25খনকৈ পতাকা উত্তোলন, চাওচেং ৰণত কেইবাটাও কুকুৰা উচৰ্গা কৰি চাকি বন্তি জ্বলাই বানফি অনুষ্ঠিত কৰা হয়। এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ ঢোল হিচাপে চিহ্নিত দেওঢোল অৰ্থাৎ কংচেং বজাই টাই আহোমসকলৰ ধৰ্মীয় পৰম্পৰা অনুষ্ঠিত কৰা হয়। দেশ, জাতি আৰু সমাজৰ মংগলৰ কাৰণে অনুষ্ঠিত ধৰ্মীয় পৰম্পৰা তথা ৰীতি নীতিৰে পূজা সেৱা কৰা আগবঢ়োৱা হয়। অনুষ্ঠানটি তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে ধেমাজি জিলাৰ পৰাও বহু টাই আহোম জনগোষ্ঠীৰ লোক পৰম্পৰাগত সাজ-পাৰ পৰিধানেৰে ধৰ্মীয় অনুষ্ঠানটিৰ কাৰ্যসূচীত আগভাগ লয়। অসমবাসী ৰাইজলৈ যিহেতু আজি কং দিৱসৰ 25 বছৰ সম্পূৰ্ণ হৈছে আৰু যিহেতু এছিয়া পেচিফিকৰ ভিতৰত সবতছে ডাঙৰ ঢোল হিচাপে পৰিণত হৈছে, তো আমি আজি উলুপবাসী ৰাইজ হিচাপে বহুত গৌৰৱান্বিত যে এই ঢোলটো আমাৰ ইয়াতে ডক্টৰ নগেন হাজৰিকা দেৱে 25 বছৰ আগতে ইয়াতে সংস্থাপন কৰি গৈছিলে আৰু এই উপলক্ষে প্ৰত্যেক 5 মাৰ্চ তাৰিখে উলুপত কং দিৱসটো উদযাপন কৰা হয় আৰু সেই অনুসৰি আজি 25 বছৰ আমাৰ এই কং ঢোলটি উদযাপন কৰা সম্পূৰ্ণ হৈছে। হয়, ইয়াত আপোনাৰ গোলাঘাট, গুৱাহাটী, লখিমপুৰ, ধেমাজি, টেঙাখাট, পাঁচআলি সকলো বিভিন্ন অঞ্চলৰ পৰা আহিছে অসমৰ আৰু আমাৰ এই কং উৎসৱটো সম্পূৰ্ণৰূপে সাফল্য কৰি তুলিছে। খুবটাং সকলো অসমবাসী ৰাইজলৈ তথা সংবাদ মাধ্যমৰ সকলো বন্ধুলৈ আজি আমি উলুপত ৰূপালী জয়ন্তী বৰ্ষ হিচাপে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী আমি কং প্ৰতিষ্ঠা দিৱস আমি উদযাপন কৰিছিলোঁ। আমাৰ প্ৰতি বছৰ 5 মাৰ্চ তাৰিখে ৰূপালী জয়ন্তী, আমাৰ 5 মাৰ্চ তাৰিখে কং দিৱস আমি অনুষ্ঠিত কৰোঁ। আজি আমি ইয়াত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমি বিশিষ্ট ব্যক্তিসকলক আমি আমন্ত্ৰণ কৰিছিলোঁ। তেওঁলোক আমাৰ মাজত ইতিমধ্যে আহি পাইছেহি। আমাৰ কিছু সময় পাছতে আমাৰ মুকলি সভা হ'ব আৰু মুকলি সভাত আমাৰ যিসকল আমাৰ অতিথি নিমন্ত্ৰণ কৰিছোঁ তেওঁলোক আহি ইতিমধ্যে আমাৰ উপস্থিত হৈছেহি আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমি ইয়াত বিপণীসমূহ মাতিছিলোঁ। বিপণীসমূহ আমাৰ এতিয়া চলি আছে আৰু সন্ধিয়ালৈ আমাৰ সাংস্কৃতিক সন্ধিয়া আছে আৰু এই সাংস্কৃতিক সন্ধিয়াত আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী পাৰ্থজিৎ বৰুৱাৰ গীতৰ শৰাই আৰু তেখেতৰ সংগীতময় গীত পৰিৱেশন কৰিব। সেয়েহে আমি সকলো মাৰ্ঘেৰিটাবাসী ৰাইজ তথা অসমবাসী ৰাইজক আমি নিমন্ত্ৰণ জনাইছোঁ। আপোনালোকৰ সহায় সহযোগিতা আমাৰ ৰূপালী জয়ন্তী বৰ্ষ কং দিৱসটি সফল সমাপ্তি ঘটিব বুলি আমি আশাবাদী। ধন্যবাদ। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে 3000তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिज़ोरोब सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।